হেল্ল' বিউটিফুল পিপল, কি খবৰ সকলোৰে? মই ডক্টৰ আমিন বাহাদুৰ আপোনালোক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। হৈ আছিলে প্ৰাগ চিনে এৱাৰ্ডছ 2026 গুৱাহাটীৰ জ্যোতি বিষ্ণু অডিটৰিয়ামত। তাৰে কেইটামান ভাল লগা মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ফটো ছেশ্যনৰ অন্তত সোমাই গ'লোঁ ভিতৰলৈ। মোৰ তাত আছিলে VVIP পাছ, সেয়ে মই এণ্টাৰ কৰিছোঁ VVIP গেটেৰে। অনুষ্ঠানৰ আৰম্ভণি হ'বলৈ এতিয়া আৰু বেছি সময় নাই। ষ্টেজত আইমি বৰুৱা বা আৰু ইউডিদা ইতিমধ্যে উপস্থিত হৈছেহি। এই বেলিৰ প্ৰাগ চিনে এৱাৰ্ডছৰ উদযাপন আছিলে আমাৰ মহানায়ক জুবিনদাৰ উদযাপন, জুবিনদাৰ সত্তাৰ উদযাপন। মঞ্চত আৰম্ভ হৈ গৈছে পাৰফৰ্মেঞ্চেছ, আৰু এয়া মেঘৰঞ্জনী মেধিবা। চাওঁতে সম্পূৰ্ণ অডিটৰিয়াম জনসমুদ্ৰ পৰিস্থিতি হৈ গ'ল। জুবিনদাৰ বচা বচা গানত এটি সুন্দৰ পাৰফৰ্মেঞ্চ যুগুতাই এয়া আমাৰ সন্মুখত উদয় শংকৰ ছাৰ। জুবিনদাৰ জীৱনৰ প্ৰথমটো প্লেবেক ছং বুকু দুৰু দুৰু যৌৱনে আমনি কৰে চিনেমাখনৰ, সেই গানটোৰে আৰম্ভ হ'ল উদয় শংকৰ ছাৰৰ পাৰফৰ্মেঞ্চ। মনটো সঁচাকৈ বহুত বেছি ভাল লাগি গ'ল, কাৰণ যৌৱনে আমনি কৰে 2 এটি চৰিত্ৰত অভিনয় কৰিবলৈ মোৰো সৌভাগ্য হৈছিল। বাজি উঠিল মায়াবিনী ৰাতিৰ বুকুত, আৰু জুবিনদাৰ প্ৰতি শ্ৰদ্ধাজনে আমি সকলোৱে থিয় হৈ দিলোঁ। মঞ্চত চলি আছে এটাৰ পিছত এটা সুন্দৰ সুন্দৰ পাৰফৰ্মেঞ্চেছ, আৰু এইপিনে মই ব্যস্ত আড্ডা দিয়াত, নিশিতা গোস্বামী বাৰ লগত আড্ডা দিয়াত ব্যস্ত হৈ পৰিছোঁ। আমি কথা পাতি আছোঁ, বহু বছৰ আগতে এবাৰ লগ পাইছিলোঁ। বা কৈ আছে, ল'ৰা ডাঙৰ হৈ গ'লা, বা মোক চিনি পাইছে। মই বোলো, বা মই তেনেকৈ থাকি যাম নেকি? এইবোৰ কৈ কৈ হাঁহি হাঁহি আমাৰ জমনি। এইপিনে মঞ্চত যতীন বৰা দা আৰু জেৰিফা ৱাহিদ বা। পাৰফৰ্মেঞ্চৰ মাজে মাজে এৱাৰ্ডসমূহো দি থকা হৈছে। নমিনেশ্যন আছিলে ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌচুমী আলিফাৰ, আৰু মোৰ ঠিক পিছফালে বহি আছে তেখেত। মই ৰিয়েকশ্যনটো ল'বৰ কাৰণে তেখেতৰ ফালে মোবাইলটো লৈছোঁ, কিন্তু বেচেৰি নহ'ল, নাপালে। একো নাই মৌচুমী, বেটাৰ লাক নেক্সট টাইম। আৰু ইতিমধ্যে ষ্টেজত উঠিছে বলিউডৰ চেনচেশ্যনেল ছিংগাৰ শান ছাৰ, আৰু চাৰিওফালে একদম হাল্লা মচি গৈছে। লগ পালোঁ ভেটাৰান অভিনেত্ৰী মলয়া গোস্বামী জেঠাই। বহুদিনৰ মূৰত লগ পালোঁ বাহাৰুল ইছলাম ছাৰক, লগ পালোঁ যতীন বৰা দাক, লগ পালোঁ ৰবি শৰ্মা দাক, কপিল বৰা দাক, ৰাগ অনিতম দাক, জেৰিফা ৱাহিদ বাক, অমৃতা গগৈ বাক, লগ পালোঁ সিদ্ধাৰ্থ নিপন গোস্বামী দা, আৰু লগতে কিংকিনী ভট্টাচাৰ্যী বাক, আৰু লগ পালোঁ বেষ্ট এক্টৰ নৰ্থ ইষ্ট কেটেগৰীৰ পৰা বিজয়ী মেঘালয়ৰ অভিনেতা LS চায়েমলি ছাৰক, লগ পালোঁ বেষ্ট ডেবিউট এক্ট্ৰেছ এইবাৰৰ যশস্বী ভূঞাক। বহুদিনৰ মূৰত লগ পালোঁ ধ্যানী মোহন বাক। আগতে আমি একেলগে কাম এটা কৰিছিলোঁ, আমি ঢেৰ কথা পাতিলোঁ। লগ পালোঁ মৌচুমী আলিফাক, আৰু বহুতকে লগ পালোঁ। আজিলৈ ইমানেই, বাই বাই।